গধূলি পূজা কৰিবলৈ কাৰণে মই অকণমান পিছবেলাতে ফুল চিঙো আৰু ভাৰ্ণেৰ পৰীক্ষাও পালেহি আজি নগাঁৱৰ মাটি দাইল বনাম মানে গোটা মাটি দাইল নগাঁৱৰ দেই মানে মোৰ ফ্ৰেণ্ড এজনীয়ে দিছিলে গতিকে আজি বলক আপোনালোকক ভিডিঅ'টো দেখাওঁ ইমান টেষ্টি মাটি দাইল বনাইছোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলে কেনেকৈ হ'ব ন গতিকে পিছবেলাৰ গোটেই ৰুটিনখন দেখাম আজি আপোনালোকক প্ৰথমতে চাহ একাপ খাই লওঁ আৰু এতিয়া বাজিছে 3:30 4টামান ভাবিলোঁ নাই বৰা চাউলৰ পিঠাগুড়ি অকণমান আছিলে আৰু কি জমনি মই মানে আমাৰ ঘৰৰ মুখৰ আগতে মই আৰু হেদিনা যে হস্পিটেল গৈছিলোঁ আমাৰ মানে নেবাৰ ঘৰ ফ্ৰেণ্ড তাই আৰু মই পিঠাগুড়ি খুন্দিছিলোঁ তাৰে অকণমান বাচি আছিলে বৰা চাউলৰ ইয়াতে অকণমান নিমখ দি বৰা চাউলৰ যে তেল দিয়া পিঠাটো বনাম বুলি ভাবিলোঁ চাহৰ লগত খাবলৈ আৰু তাৰপিছত অকণমান পানী অকণমান দি ভালকৈ মঠিম আৰু অকণমান যেতিয়া সৰহকৈ পানী দি যে বনাই যে সেইটোও খাই ভাল লাগে ন কিন্তু মই আজি অকণমান এনেকৈ মঠি মেলি বনাম এয়াই শেষ আৰু নাই পিঠাগুড়ি অকণমান আছিলে কাৰণে ফ্ৰিজতে থৈ দিছিলোঁ গতিকে আকৌ নতুনকৈ খুন্দিব লাগিব মই আকৌ কি জানেনে কথা এটা কৈ দিছোঁ চাহৰ লগত যে বিস্কুট বা কিবা কিবি হোৱাতকৈ পিঠা চিঠা হৈ খাই ভাল লাগে ন বিস্কুটবিলাক খাই ভাল নলগা হৈছে আৰু ভাল নালাগেও পিছে আগৰ পৰাই মই পিঠা কিবা কিবি এনেকৈ খাই ভাল পাওঁ আৰু মিঠাইও খাওঁ পিছে নোখোৱা নহয় দেই খাই ভাল পাওঁ কিন্তু আজি ভাবিলোঁ নাই পিঠাৰ লগতে খাওঁ আৰু যিহেতু ভাৰ্ণেক পঢ়িবলৈ বহাই দিছোঁ আৰু এইকেইদিন তাক মই প্ৰেক্টিছ নকৰাওঁ ক্ৰিকেটৰ কাৰণ পৰীক্ষা পালেহি কাইলৈৰ পৰা পৰীক্ষা ল'ৰাৰ টেনশ্যন একদম চাইকেল টেষ্ট 6 নম্বৰ নেকি এইটো গতিকে পৰীক্ষা পালেহি যিহেতু আৰু পিছবেলা অকণ পঢ়িব লাগিব যিহেতু গধূলি আমি সোনকালে শুৱা হয় 7টা 6:30 ভাত খাই 7টা 7:30 বজাত আমি শুই যাওঁ যিহেতু 8টাৰ আগত গতিকে ৰাতি অকণমান সোনকালে পঢ়াই দিছোঁ আৰু এতিয়া যিহেতু পৰীক্ষা আছে গতিকে এনেকৈ মই সৰু সৰুকৈ ধুনীয়াকৈ গোল গোলকৈ পিঠা এনেকৈ বনাই লৈছোঁ চাহৰ লগত আৰু গধূলি সময়ত খাই পিছবেলা সময়ত খাই মজা লাগে ন এতিয়া পিছে বিহুৰ টাইম যে একদম চবৰ ঘৰতে সকলোৰে ঘৰতে পিঠা থাকিবই আৰু ন মজা লাগে ন এইকেইদিন খাই খুব তাৰপাছত আকৌ ক'ত পিঠাগুড়ি খুন্দি মেলি পিঠা বনোৱা হয় সময়ে নহয় হয়নে মোৰ কথা কৈছোঁ পিছে আপোনালোকে বাৰু বনাই মোৰ সময়ে নহয় গতিকে এইকেইদিন আৰু পিঠাৰ ছিজন খুব পিঠা খাম আৰু মই ৰাতিপুৱা দুপৰীয়া গধূলি গতিকে এনেকৈ তেলতে অকণ অকণ তেলতে মই পিঠাখিনি এপিচকৈ দি দিছোঁ আৰু গতিকে পিঠাখিনি অকণমান তেলতে ইফাল সিফাল কৰিম ভাৰ্ণেও আকৌ এইটো খাই ভাল পায় দেই আৰু আপোনালোকৰ ভাল লাগেনে তেল দিয়া পিঠা ক'বচোন মোক কমেণ্টত জনাব আৰু ওচৰতে থকা হ'লে বিহু খাবলৈ গ'লোহেঁতেন আপোনালোকৰ ঘৰত কিন্তু উপায় নাই আৰু এতিয়া কি কৰিব দূৰত আছোঁ মানে যোনসকলে দূৰৰ পৰা চাই আছে তেওঁলোকক কৈছোঁ দেই গতিকে এখনকৈ পিঠাখিনি ভালকৈ ইলুট কৰি দিছোঁ আৰু এনেও আঠা হৈ থাকিলে বৰা চাউলৰ পিঠা খাই ভাল লাগে ন পিছে কথা এটা কওঁ নি সৰুতে কুকুৰে কামুৰিছিলে এবাৰ মোক দেই গতিকে মায়ে আকৌ বহুত ডাঙৰ হোৱালৈকে আমাক বৰা চাউল খাবই নিদিলে ভয়তে কুকুৰে কামোৰা আছে নহয় বৰা চাউল নাখাবি উৰহি নাখাবি মায়ে খুব মানে গালি দিয়ে খুব ভয় কৰে আৰু কিন্তু এতিয়া আৰু লাহে লাহে খাবলৈ ধৰিছোঁ কাৰণ কুকুৰে কামোৰা আজি মানে হ'ল আৰু বহুত বছৰ ক্লাছ 5 মানত থাকোঁতেই কামুৰিছিলে আৰু তাকো ঘৰৰ কুকুৰ বাৰু গতিকে সেইটো কুকুৰ কওঁতে এই কুকুৰ এটা দেখিছেনে এইটো আচলতে আমাৰ ঘৰৰ ওচৰৰ ৰিংকুহঁতৰ ঘৰৰ অৰিয় সি মই কিবা এটা বনাই থাকিলে দূৰৰ পৰা চাই কেতিয়াবা আকৌ গেটখন যদি অকণমান খোলা থাকে সি সোমায়ো আহে ঘৰৰ ভিতৰলৈ বিস্কুট চিস্কুট দিওঁ যে গতিকে মানুহতকৈ জীৱ জন্তুবিলাক বহুত বুজি পায় আচলতে মানুহক ভাল কৰিতো লাভ নাই আপুনি মানুহক যিমানেই খুৱাই বোৱাই যিমানে মানুহৰ কাৰণে আপুনি জান দি দিয়ক কিন্তু মানুহে সেইটো পাহৰি যায় কুকুৰ মেকুৰীয়ে নাপাহৰে কুকুৰ মেকুৰী বাটৰ কুকুৰ মেকুৰীকে আপুনি যদি বিস্কুট এটুকুৰাকে দিয়ক লাগিলে অকণমান সুদা ভাত কেইটামানকে দিয়ক লাগিলে তাহাঁতি এইটো মৰম মনত ৰাখে আৰু সদায় আহিব চাবচোন এই যে বাটত ঘূৰি ফুৰা কুকুৰ মেকুৰী এইবিলাক অকণমান কিবা এটা ঘৰত দি দিয়াৰ লগে লগে নেক্সট দিনৰ পৰা আৰু আপোনাৰ ঘৰতে থাকিব গতিকে মই ভাবোঁ কিছুমান মানুহতকৈ কুকুৰ মেকুৰী বেছি উপযোগী তাহাঁতি মৰমবিলাক বুজি পায় নাপাহৰে আৰু ভগৱানে ইমান শ্ৰেষ্ঠ বনাইছে আমাক মনুষ্য জন্ম দিছে তথাপিও আমাৰ আকৌ কামবিলাক কেনেকুৱা চাওক আমি কোনোবাই বেছি মৰম কৰিলে আৰু আমি বেছি মূৰৰ ওপৰত উঠি নাচিবলৈ ধৰোঁ আৰু খাই পাত ফলা আচলতে আমি আৰু কিছুমান ন আৰু যি কি নহওক পিঠাই বনাই মেলি মই আৰু ভাৰ্ণায়ো খোৱাত লাগি গৈছোঁ আৰু চাহৰ লগত এনেকৈ ভাল লাগে ন খাই আৰু এটা কথা ভাৰ্ণায়ো যিহেতু পঢ়িবলৈ বহিছে পঢ়াৰ আগত মই অকণমান তাক খুৱাই লওঁ মানে তাক অকণমান খুৱাই মেলি এক্টিভ কৰাই দিওঁ ল'ৰাটোক তেতিয়া তাৰ মনটো ফুটি লাগিব আৰু বহুত দেৰিলৈকে পঢ়িব
ইমান বেছি চোকা নহয় আমাৰ ভাৰনায়ো আকৌ কৈছোঁ আপোনালোকক একেবাৰে চোকা নহয় কিন্তু আৰু যিখিনি নিজে বুজি পায় সেইখিনিকে বৰ বেছি মাৰধৰ নকৰোঁ আপোনালোকে জানেই ভাৰনায়ক যিকণ পঢ়ে আৰু ভালকৈ কওঁ এবাৰ পঢ়িবলৈ সেনেকৈ ইমানো বৰ বেছি পঢ়ি নাথাকে গতিকে পৰীক্ষা যিহেতু অকণমান মানে ধৰক পঢ়াৰ আগত অলপ খুৱাই বোৱাই লওঁ নিজেও খাওঁ তাকো খুৱাওঁ তেতিয়া অকণমান গাটো তাৰ এনাৰ্জি আহে মনটো ফূৰ্তি লাগি থাকে ন ল'ৰা ছোৱালী আৰু পঢ়াৰ আগত কিবা এটা খাবলৈ দিলে এনেও ভাল লাগে পঢ়াৰ মাজত খালি মই নিদিওঁ কাৰণ পঢ়াৰ মাজত যদি খাবলৈ দিওঁ সেই গোটেই ধ্যানটো খোৱাতে লগাই থাকিব পঢ়িব কেতিয়া বাৰু গতিকে সেয়া লিখা মেলা অকণমান কৰাবলৈ দিছোঁ তাক আৰু ৰাইমছ আহিব যিহেতু লিখিবলৈ পৰীক্ষাত আৰু এতিয়া ক্লাছ 1 অৱশ্যে মাৰ্চৰ পাছত ক্লাছ 2 পাবগৈ ভাৰনায়ো দেই যোৱা বছৰ মই কেন্দ্ৰীয় বিদ্যালয়ত যিহেতু পঢ়ে ভাৰনায়ো যোৱা বছৰত এডমিশ্যন দিছিলোঁহে কেনেকৈনো এবছৰ গ'ল চাওকচোন গতিকে সময়বিলাক কিমান সোনকালে গৈ আছে আপোনালোকে নিজেই ভাবি চাওক কিমান সোনকালে সময়বিলাক গৈ আছে গতিকে ইমান সোনকালে যেতিয়া সময় গৈছে আমি নিজৰ লগত ব্যস্ত হৈ থাকিব লাগে নিজৰ ল'ৰা ছোৱালীৰ লগত আপুনি নিজৰ লগত ব্যস্ত হৈ থাকক বিৰাট মজা লাগিব কোনে কি কৈ আছে কৈ আছে এইবোৰ শুনিবলৈ সময় নাই মৰা পিছত ইনো আপোনাক মনত নাৰাখে কোনো গতিকে জীয়াই থকা সময়কণ নিজৰ লগত ল'ৰা ছোৱালীৰ লগত নিজৰ ঘৰখনৰ লগত পৰিয়ালৰ লগত আৰু সেনেকৈ আৰু ওচৰ চুবুৰীয়া এনেকৈ ভালকৈ আৰু মিলি জুলি এনেকৈ অকণমান সময় সেনেকৈ থকাই ভাল বৰ বেছি এই গুৰুত্ব দি থাকিব নালাগে মোক কোনে কি কৈছে কৈছে কেলেনো ক'ব এইবোৰ ভাবি সময় নষ্ট নকৰিব দেই গতিকে মই ফুল ছিঙিছোঁ ভগৱানক নমো কৰিবলৈ আৰু মই অকণমান পোহৰতে ফুল ছিঙি লওঁ যিহেতু গধূলি পূজা দিবলৈ আকৌ আন্ধাৰত ফুল ছিঙিব নাপায় বুলি কয় দেই মাহঁতে বোলে ৰাতি এখন ফুল নিছিঙিবি একদম বেয়া কথা এনেকৈ খুব কয় আৰু মাহঁতে বা গধূলিখন গতিকে চেণ্ডেলযোৰ খুলি লৈ মই তুলসীৰ লৈছোঁ দুখিলামান যিহেতু মই ভোগ দিওঁ অকণমান ভগৱানক গতিকে প্ৰসাদত দিবলৈ এনেকৈ অকণমান লওঁ আৰু ফুল গতিকে সেয়া আমাৰ গধূলি হৈছে আৰু এতিয়া যাওঁ পূজা কৰিবলৈ পূজা কৰাৰ পাছত আকৌ মোৰ খোৱা বোৱা বনাবলৈ হৈয়ে যায় নহয় কিমান মানে সময় পটাপট যায় ন গতিকে এয়া আমাৰ ভগৱানৰ ঘৰ আৰু ভগৱানৰ মন্দিৰ বোলে বৰ ধুনীয়াকৈ সজাই থ'ব লাগে হেনো তেতিয়া বোলে ভগৱানে আহি বহি থাকে মন্দিৰত মাহঁতে কয় আৰু দেই এনেও মই সৎসংগবিলাক শুনো খুব সৎসংগত এনেকৈয়ে কয় যে ভগৱানৰ মন্দিৰটো ধুনীয়াকৈ ফুলেৰে সজাই থ'লে ভগৱানে আহি ৰেষ্ট লয় মানে ভগৱানে আমাৰ গোটেই ঘৰবিলাকত থাকি বেয়া পায় কিন্তু মন্দিৰ য'ত আমি সৰুকৈ থাপনা এটা বনালেও মনৰ মানে ভক্তিত ভাৱ বনাব লাগিব আৰু অকণমান মনটো ভাল হৈ য'তে আমি লাগিলে আমাৰ সৰুৱে হওক লাগিলে মন্দিৰ একেবাৰে সৰু আগতেতো আমাৰ ইমান ডাঙৰ নাছিলে একদম সৰু মন্দিৰ আছিলে যিহেতু মোৰ পুৰণা ঘৰটো চাব সৰু ঘৰ আছিলে গতিকে এনেকৈ তাতে ভগৱান বহি থাকেহি গতিকে নমুক বহাবলৈ কাৰণে ধুনীয়াকৈ মন্দিৰটো অকণমান সজাই থৈছোঁ যিমান পাৰোঁ আৰু ভাবিছোঁ লাহে লাহে মন্দিৰ আৰু অকণমান ডাঙৰ কৰিব লাগিব পিছত যিহেতু এতিয়া বৰ্তমান কেইদিনমান ঘৰৰ কাম এনেকৈ নলগাওঁ এতিয়া পঢ়া শুনা পৰীক্ষা এয়া ভাৰনায়ৰ ফাইনেল আহি পাবহি মাৰ্চত গতিকে ঘৰৰ কাম লগালে আকৌ কি হয় জানে মিস্ত্ৰীৰ লগত লাগি থাকিব লাগে যে গতিকে সেনেকৈ টকা পইচাৰো কথা আছে আকৌ টকা পইচাও থাকিব লাগিব গতিকে চাকি গছ ধুনীয়াকৈ জ্বলাই ল'লোঁ আপোনালোকৰ কাৰণেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ সুখ শান্তি হওক আপোনালোকৰ মনবিলাক খুব ভাল হৈ থাকক টকা পইচা হওক ল'ৰা ছোৱালী পঢ়া শুনা কৰক মুঠতে আপোনালোক সুখী হৈ থাকক আপোনালোকৰ যিমান যেনেকুৱা ধৰণৰ টেনশ্যন থাকক চব গুচি যাওক কিন্তু দেই ভগৱানক মই নমো কৰিলোঁ গতিকে মই ধুনীয়াকৈ ধূপ জ্বলাই লৈছোঁ আমাৰ ভাৰনায়ো আকৌ টিলিঙা বজাই খুব ভাল পায় খুব জোৰ দি টিলিঙা বজাব মুঠতে সি মানুহটো গোটেইটো মানে হিলি যায় আৰু টিলিঙা বজাওঁতে গতিকে এনেকৈ গধূলি হৈ গ'ল গধূলি নমো কৰি ল'লোঁ আৰু ভগৱানৰ আগত চাকি গছ দি পূজা কৰিছোঁ আৰু সেনেকৈয়ে গধূলি আৰু ৰাতিপুৱা পূজা কৰিলে গোটেই দিনটো ভালে যায় ন ৰাতিপুৱা পূজা কৰোঁ আমি কিয় গোটেই দিনটো ভালে যাবলৈ আৰু গধূলি পূজা কৰোঁ মই কিয় গোটেই দিনটো যে ভগৱানে ভালকৈ নিলে যিমানেই টেনশ্যন নাথাকক ভগৱানে গোটেই দিনটো ভালকৈ নিছে লাগিলে যিমানেই যি নহওক লাগিলে কোনোবাই মোক মাৰকে পিটকে কিন্তু ভগৱানে দিনটো ভালকৈ নিছে সেয়া মোৰ কপালৰ দুখ আৰু যদিহে মই কিবা কষ্ট পাইছোঁ আজিৰ দিনত সেয়া আৰু মই নিজৰ কৰ্মৰ দুখ বুলি ভাবোঁ গতিকে এয়া যে ফুট দেখিছেনে এয়া মই বৃন্দাবনৰ পৰা অনা আৰু সেই ৰঙা যে আছে সেয়া কামাখ্যা মন্দিৰৰ পৰা অনা প্ৰথমতে ভাৰনায়ক লগাই দিলোঁ তাৰপাছতে নিজেও ফুট লগালোঁ আৰু এতিয়া মই অকণমান হনুমান চালিচা পঢ়োঁ ৰাতিপুৱা আৰু গধূলি আৰু সেনেকৈয়ে গধূলি ভগৱানক ওচৰত সেৱা জনাই মেলি আজৰি হৈ যাম আৰু মানে নিজৰ কামত আকৌ গধূলি খোৱা বোৱাত লাগি যাম গতিকে অকণমান মই পাঠ পঢ়োঁ আৰু মালা জাপ কৰি বিৰাট ভাল লাগে আপোনালোকে চাবচোন এবাৰ ট্ৰাই কৰি চাব এনেই মনটো একদম শান্তি লাগি যায় জানে গতিকে সেয়া মই পূজা কৰিলোঁ এতিয়া
যাওঁ এয়া ভগৱানৰ খ্ৰীষ্টমাছ অকণমান প্ৰসাদ ময়ো খাই লৈছোঁ ভাৰ্ণায়ুকো দিম গতিকে আমাৰ আজিৰ দিনটো এনেকৈ শেষ কৰিলোঁ আৰু তাৰপাছতে সেয়া মই কৈছোঁ যে নগাঁৱৰ মাটি দাইল বনাম বুলি আজি নগাঁৱৰ মোৰ বান্ধৱী এজনীৰ মাকৰ ঘৰ নগাঁৱত ঠিক আছে গতিকে তাই নগাঁৱৰ পৰা গোটা মাটি দাইল লৈ আহিছিলে ইমানেই সোৱাদ লগা মই আপোনালোকক কি ক'ম মই প্ৰথমতে কুকাৰত দি দিছোঁ আৰু এয়া যে কাঠআলু আমাৰ ঘৰৰ একদম কাষৰে ৰিংকুৱে দিয়া তাই সেইদিনা কাঠআলু এখিনিমান লৈ আহিছিলে সেয়া কাঠআলু দি বনাইছোঁ গতিকে খাবলৈ কেনেকুৱা হৈছে মই আপোনালোকক কি ক'ম যিহেতু খোৱাৰ পাছতহে ভিডিঅ'টো মই এডিট কৰিছোঁ ইমানে বেছি সোৱাদ লগা প্ৰথমতে কুকাৰত চিটি দুটামান দি লৈছোঁ আৰু তাৰপাছতে ইয়াতে গোটাকে নহৰু তাৰপাছতে জলকীয়া আৰু মিঠি গুটি এনেকৈ দি মেলি অকণমান তেল মাৰিম পাঁচফোৰণ অকণমান দি তেল মাৰিলে খাই বিৰাট ভাল লাগে ন আপোনালোকে কেনেকৈ গোটা মাটি দাইল বনাই ক'বচোন আৰু কিন্তু বিৰাট সোৱাদ হৈছে মই সঁচাকৈ কৈছোঁ আপোনালোকক নগাঁৱৰ মাটি দাইল কাৰণে সোৱাদ হৈছে দেখি নাজানো কিন্তু খাবলৈ ভাল হৈছে দেই ধেমালি কৰিছোঁ মাটি দাইল আৰু খাবলৈ ভালেই হৈছে কিন্তু বিৰাট বেছি টেষ্টি এয়া চব ধুনীয়াকৈ মই বনালোঁ আৰু ইয়াতে মই কি কৰিম জানেনে এইখিনি তেল মৰাৰ পাছতে ইয়াতে দাইলখিনি ঢালি দিম মই কৈছোঁ নে কিমানেই ধুনীয়া হৈছে ডাঠকৈ দাইলখিনি বনাইছোঁ মই আৰু যিহেতু ভাৰ্ণায়ুক প্ৰথমতে ভাতকেইটা খুৱাই ল'ম আৰু আজি এটা কথা হ'ল আজি ভাত বনাওঁতে অকণমান দেৰি হ'ল ভাৰ্ণায়ুৰ টোপনি আহিলেই বৰ বেয়া জানেনে আমি আলহীৰ ঘৰত যাবও নোৱাৰোঁ সোনকালে খাই বৈ শুওঁ যে 7:30মান বজাত শুয়ে যাওঁ 7টা 6:30 7টাত ভাত খায়ে যাওঁ গতিকে মই আকৌ সেইদিনা পডকাষ্ট দিওঁতেও জাম্পিং স্পাইডাৰত কৈছোঁ বোলে বা আপুনি কেতিয়া হয় মই বোলো 6:30 বজাত ভাত খাই 7টা 7:30 শুৱে খুব হাঁহিছে তাই খুব হাঁহিছে ইমান সোনকালে মই ইমান সোনকালে শুওঁ গতিকে দাইলখিনি হৈ গ'ল এতিয়া আৰু ধুনীয়াকৈ ইয়াতে অকণমান কি কৰিম জানেনে ধনিয়া অকণমান ইয়াতে ছটিয়াই দিম আৰু ভালকৈ ধনিয়াখিনি ইয়াতে ছটিয়াই দিম আকৌ ইমান জমনি কথা ঘৰৰ কাষৰে মামনি বাই দিয়া ধনিয়াখিনি মুঠতে ইফালে সিফালে ঘৰৰ কাষৰ আমাৰ খুব মানে মোক ভাল পায় আৰু তেওঁলোকে এনেকৈ দিয়েহি মৰমত আহি আৰু তাৰপাছতে এয়া চাওক মাটি দাইল ধুনীয়াকৈ একদম কাষতে লৈ লৈছোঁ ভাতকেইটাৰ কাষত মই কৈছোঁ নে আপোনালোকক বিৰাট বেছি ধুনীয়া হৈছে সোৱাদ হৈছে কাঠআলুৰ লগত যে তাতে গোটা মাটি দাইল বিৰাট ধুনীয়া হৈছে আৰু থেংক ইউ তাইলেও আৰু তাই যে মোৰ নগাঁৱৰ পৰা ইমান ধুনীয়াকৈ দি পঠিয়াইছে আৰু পিঁয়াজ অকণমান দি এতিয়া আকৌ মই কৈছোঁ ন আজি ভাৰ্ণায়ুৰ অকণমান ঠেপটা নিচিনা এটা হৈছে গতিকে অকণমান ফুচলাই লৈছোঁ তাক আৰু সেয়া পটাপট তাক ভাতকেইটা খুৱাই শুৱাই ল'ম মই পিছতহে খাম আৰু আজি দেই গতিকে আজি দেৰি হ'ল গতিকে এনেকুৱা অকণমান তাৰ টোপনি যেতিয়া আহে ন আমাৰ ভাৰ্ণায়ুৰ কি হয় অকণমান কিবা ধৰণৰ কৰি থাকে মানে খং উঠা নিচিনা কান্দা নিচিনা নাখাওঁ কিবা কিবি সেনেকুৱা মানে গতিকে অকণমান মই খুব ফুচলাওঁ আৰু সেইটো টাইমত কিবা কিবি কথাবিলাক খুব পাতোঁ জোৰ তৰ কথা পাতোঁ আৰু মুঠতে কাৰ্টুনবিলাকৰ তেতিয়া কি হয় তাৰ কথাখিনি সেইফালে গুচি যায় টোপনিৰ কথা পাহৰি থাকে মানে এনেকৈ তাক পটাপট ভাতকেইটা খুৱাই লৈছোঁ আৰু তাৰপাছতে মই খাম আৰু সি খাই ভাল পাইছে আগতে মই কৈছোঁ ভাল লাগিছে নে সি কাঠআলু কিন্তু খাম বুলি কৈছে কাঠআলু আৰু দাইলকণ তাৰপাছত সেয়া মই ল'লোঁ গতিকে আজিৰ ভ্লগছটো আপোনালোকক কেনেকুৱা লাগিছে ক'ব আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এটা কথা মাটি দাইল আপোনালোকৰ খাই কেনেকুৱা লাগে ক'বচোন আৰু মই বনোৱা গোটা মাটি দাইলকণ কেনেকুৱা লাগিলে আপোনালোকৰ ভাতকেইটা কিন্তু বিৰাট তৃপ্তি হৈছে দেই গতিকে